নমস্কাৰ, আশা কৰিছোঁ তোমালোক সকলো নিশ্চয় ভালে আছা। মাজত কিছুদিন আমাৰ ব্যৱধান আহিছে যদিও ক্লাছখিনিয়ে যি কি নহওক আজি তোমালোকৰ লগত এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি আছিলোঁ, আগৰ ক্লাছতো কৰি আছিলোঁ। আজি সেইখিনি বিষয়তে কিছু কথা পাতিম। তোমালোকে আগৰ ভিডিঅ'সমূহ চাই ল'বা এবাৰ। মাজত যিহেতু কেইবাদিনো হৈ গ'ল যে ক্লাছ নোহোৱা, গতিকে সেই কথাখিনিৰ লগত এডজাষ্ট হ'বৰ কাৰণে এবাৰ আগতীয়াকৈ সেই ভিডিঅ'টো চাই ল'বা। মই শেষত যিটো ক্লাছ তোমালোকক দিছিলোঁ তাৰপিছত এই ভিডিঅ'টো কণ্টিনিউ কৰিবা। অ'কে, আমি কথা পাতি আছিলোঁ এটা অতি গুৰুত্বপূৰ্ণ বিষয়, যি গ্ৰাছলেণ্ড। অৰ্থাৎ আমি বিভিন্ন ধৰণৰ লেণ্ডফৰ্ম পাওঁ, তাৰ ভিতৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ লেণ্ডফৰ্ম এৰিয়া আছিলে ৱৰ্ল্ডৰ ভিতৰতে, যিটো গ্ৰাছলেণ্ড এৰিয়া বুলি কোৱা হয়। কিন্তু সেই গ্ৰাছলেণ্ড এৰিয়াটো এতিয়া তোমালোকে নিশ্চয় মন কৰিছা, সেইদিনাখন আলোচনাত আমি এটা কথা পৰিস্ফুট হৈছিলে, এতিয়া গ্ৰাছলেণ্ড হৈ নাই, গ্ৰাছলেণ্ডৰ মাত্ৰ সামান্য এটা পাৰ্চেণ্টেজ এতিয়া গ্ৰাছলেণ্ড হৈ আছে। বাকীবিলাক কি হৈছে, তাত ডাঙৰ ডাঙৰ অট্টালিকা, ঘৰ, কল কাৰখানা বা সেইবিলাক খেতি উপযোগী কৰি লৈছে কিছুমান মাটি, যাতে এটা ৰিভলিউশ্যনত আহে। ইতিমধ্যে আমি কেইবাটাও বিষয় পঢ়িছিলোঁ, যিকেইটা মই অকণমান আগৰ পৰা আজি আহিছোঁ। ৱৰ্ল্ড ৱেট বাস্কেট, আমি এটা কথা পাইছোঁ, ৱৰ্ল্ড ৱেট বাস্কেট মানে পৃথিৱীৰ ভিতৰত ঘেঁহুৰ যিটো ভঁৰাল বুলি কোৱা হয়। পেজ নাম্বাৰ তোমালোকে 40 যদি উলিয়াই লোৱা, চেপ্টাৰ নাম্বাৰ 7 আৰু আমাৰ চেপ্টাৰটোৰ নাম হৈছে দি গ্ৰাছলেণ্ড। চেপ্টাৰটোৰ নাম হৈছে আমাৰ গ্ৰাছলেণ্ড। ইয়াতে কৈছে there were once vast grassland in the United States of America. গতিকে মই কিতাপ উলিয়াব লাগে সেইটো পেজলে মই অকণমান আইডিয়া এটা ল'ব কৈছোঁ যে গ্ৰাছলেণ্ড এৰিয়াটো ক'ত আছিলে, আমেৰিকাত আছিলে। তাৰপিছত আমি তাতে কেইটামান কথা পঢ়িছিলোঁ। ইয়াত এটা কথা কৈছে but only 1% are left today, মাত্ৰ তাৰ 1% হে আছে, গোটেই এৰিয়াখিনি মাত্ৰ 1% এতিয়া বাকী আছে বুলি কৈছে। বাকীখিনি কি হ'ল যে বিভিন্ন ধৰণৰ খেতি উপযোগী তাত পৰিৱেশ এটা সৃষ্টি কৰিলে মানুহে, কল কাৰখানা, মডাৰ্নাইজেশ্যন হ'ল, চায়েন্স এণ্ড টেকনলজিৰ হয় নহয়, ইয়াত বিভিন্ন ধৰণৰ মেচিন আহি গ'ল। চ' মানুহে কি কৰিলে, তাক ৰূপান্তৰ কৰিলে খেতি পথাৰৰ বাবে, গাঁও বনাবলৈ, তাত কিছুমান ঘৰ বনাব ল'লে, তাত জীৱ জন্তু ৰাখিব পৰাকৈ, এনেকুৱা ধৰণৰ কথা। ইয়াত কৈছে ৱৰ্ল্ড ৱেট বাস্কেট, দিছ ফ্লেট প্লেইনছ ইজ very fertile, যিটো অঞ্চল সেইটো বহুত সাৰুৱা বুলি কৈছে। ইট ইজ ফেমাছ ফৰ ইট প্ৰডাকশ্যন অফ ৱেট, আৰু ই কিহৰ বাবে বিখ্যাত বুলি কৈছে, ইট প্ৰডাকশ্যন অফ ৱেট, ঘেঁহু উৎপন্ন কৰিবৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। ইট ইজ কল্ড দ্য ৱৰ্ল্ড ৱেট বাস্কেট, আৰু যাক নেকি কোৱা হৈছে ৱৰ্ল্ড ৱেট বাস্কেট, বিশ্বৰ ভিতৰতে আটাইতকৈ শক্তিশালী ডাঙৰ ঘেঁহুৰ ভঁৰাল বুলি কোৱা হৈছে। The surplus which it export to other countries, আৰু এইখিনি কি কৰে, তাত উৎপন্ন হোৱা সেই ঘেঁহু বিভিন্ন খাদ্য বস্তু বনাবৰ বাবে বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰে। এতিয়া চাওঁ তাত কেনেকুৱা ধৰণৰ ক্লাইমেট পোৱা যায়। তো ঘাঁহ, প্ৰথমতে গ্ৰাছলেণ্ড আছিলে, গ্ৰাছলেণ্ড হ'বৰ কাৰণে কেইটামান আমাৰ কথা মনলৈ আহিব ধৰিলে, ঘাঁহ গজিবৰ বাবে তাত বৰষুণ উপযুক্ত পৰিমাণে পাব লাগিব, পৰিৱেশটো ঠিক হ'ব লাগিব, নহয় জানো বাৰু? চাওঁ কি কৈছে, ইয়াত কৈছে the prairies receive moderate rainfall mostly during the spring seasonত moderate rainfall, moderate এটা কথা বুজি পাইছা না, যে মানে বেছি কমো নহয়, বেছি বহুত বেছিও নহয়, এটা জোখৰ বৰষুণ তাত হয় বুলি কৈছে, বিশেষকৈ স্প্ৰিং ছিজনত। but there are brief shower during winter also, আৰু উইণ্টাৰ ছিজনতো তাত কিছুমান সামান্য পৰিমাণে কি আছে, বৰষুণ বুলি ধৰি লোৱা এটা পৰিৱেশ তাত হয়, বৰষুণ হয়। উইণ্টাৰ আৰু কোৱাইট কোল্ড, যাৰ বাবে ঠাণ্ডা বুলি কোৱা হৈছে। চ' মানে বৰফ পৰাৰ নিচিনা, কিন্তু বহুত বেছি নহয়, স্লাইটলি, আৰু তাত সেইকাৰণে বহুত ঠাণ্ডা বুলি কৈছে। There is snowfall during the winter, সেই সময়ত তাত বৰফ পৰে, বহুত বেছি বৰফ নহয়, সাধাৰণ পৰিমাণত তাত বৰফ পৰে বুলি কৈছোঁ। আগতে কৈছোঁ মই সেই কথাটো। Summers are hot but they are not as hot as the equatorial region. Summers গৰম, কিন্তু ইমানো গৰম নহয় যে ইকুৱেটৰিয়েল যিবিলাক এৰিয়া আছিলে, ইকুৱেটৰিয়েল এৰিয়াবিলাকৰ নিচিনা গৰম নহয়। The climate is very suitable for grasses to grow.
আৰু তাৰে যিটো ক্লাইমেট এইটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ বুলি কৈছে, ভাল বুলি কৈছে, সুইটেবল ফৰ গ্ৰছেছ গ্ৰ' ঘাঁহ গজিবৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ অঞ্চল বুলি কৈছে। দ্য ফাৰ্মাৰ্ছ হেভ নাও চেঞ্জ দ্য গ্ৰাছলেণ্ড ইনটু ফাৰ্মলেণ্ড। ইয়াতে কি কৈছে? দ্য ফাৰ্মাৰ্ছ হেভ নাও চেঞ্জ, কৃষকবিলাকে এতিয়া সেইখিনি সলনি কৰিছে বুলি কৈছে দ্য গ্ৰাছলেণ্ড ইনটু ফাৰ্মলেণ্ড। গ্ৰাছলেণ্ড বিলাক ফাৰ্মলেণ্ড কৰিবৰ বাবে কি হৈছে সেইখিনি তেওঁলোকে কি কৰিলে? ফাৰ্মাৰ্ছ হেভ নাও চেঞ্জ এই গ্ৰাছলেণ্ড বিলাকক ফাৰ্মলেণ্ড কৰিলে। মই আগতে কৈছো এইখিনি কথা, ঘাঁহনি অঞ্চল বিলাক খেতি পথাৰত উপযোগী কৰি তুলিলে। ইয়াতে কেইটামান গুৰুত্বপূৰ্ণ কথা চাবলৈ এটা গ্ৰ' কৈ আছো মই এইখিনি কথা। দ্য ফাৰ্মাৰ্ছ হেভ নাও চেঞ্জ দে গ্ৰ' ৰিচ ক্ৰছ অফ হুইট বাৰ্লি ৰেড অটছ ফ্লেক্স এটসেট্ৰা। এইবিলাক খেতি পথাৰত তেওঁলোক যথেষ্ট আগবঢ়া। ইয়াতে আছে ৰিভাৰ মিছিছিপি এণ্ড মিছৌৰি। ইয়াতে কৈছে মিছিছিপি এণ্ড মিছৌৰি, মাইচৌৰি বুলিও কয় কিছুমানে, আৰ দ্য টু ফেমাছ ৰিভাৰ দ্যাট ফ্লো থ্ৰু দ্য ফৰেষ্ট। সেই অঞ্চল, ফৰেষ্ট মানে ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ এটা অঞ্চল যিটো গ্ৰাছলেণ্ড আছিলে আৰু তাক মানুহে কি কৰিলে? চেঞ্জ কৰিছে ফাৰ্মলেণ্ডৰ বাবে। ইয়াতে দুখন বিশেষ নদী আছে, এখন হৈছে মিছিছিপি, আনখন হৈছে মাইচৌৰি বা মিছৌৰি বুলি কোৱা হয়। সেই দুখন নদীৰে তাত কি হয় জানানে? নদীৰ কথাটো এটা কাৰণে আহে চোৱা, আমাৰ অঞ্চলবিলাকত যদি আমি মন কৰোঁ কি হয় বাৰু? বাৰিষা বানপানী হয়। বানপানী হোৱাৰ ফলত কি হয়? অত্যাধিক বৰষুণ হোৱাৰ ফলত আমাৰ নদ নদীবিলাকে বৰষুণৰ পানী প্ৰবাহমান কৰিব নোৱাৰে, মানে লৈ যাব নোৱাৰে নদীসমূহত, যাৰ তাত অভাৰফ্ল' হয়। অভাৰফ্ল' হোৱাৰ লগে লগে কিছুমান নদী কাষৰীয়া অঞ্চলবিলাকৰ স্প্ৰেডিং হৈ পৰে, বৈ যায়, আৰু যাৰ ফলত বানপানী হয়। এই যে পানীখিনি যে বৈ আহে, তাৰ পানীৰ লগত কিছুমান গেদ আহে। আমি আগতে সেইখিনি কথা পাইছো, চেডিমেণ্ট বুলি যাক কোৱা হয়, চেডিমেণ্ট বুলি যাক কোৱা হয়, বৈ আহে। সেই চেডিমেণ্টবিলাকে কি হয়? মাটিবিলাক খুব সাৰুৱা কৰে আৰু খেতি পথাৰ খুব ভাল হয়। এতিয়া আমি এটা কথা গম পাইছো এতিয়ালৈকে, পেৰেছত দুখন বিশেষ নদী আছে, সেই দুখন নদীয়ে মাটিবিলাক সাৰুৱা কৰাত খুব যথেষ্ট এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই অলপ পিছত আৰু কেইটামান কথা ক'ম। ইয়াৰ কৈছে এনিমেলছ ৰিয়াৰিং, মানে জীৱ জন্তু তেওঁলোকে পোহে। কেনেকুৱা ধৰণৰ জীৱ জন্তু পোহে চোৱা, ইন দ্য পেৰাডাইজ when we move toward the west, আমি যেতিয়া পশ্চিম দিশলৈ যাওঁ, ৱেষ্টলৈ যাওঁ, the soil become less fertile। কি বুলি কোৱা হৈছে? the soil become less fertile। সাৰুৱা আমি কি হয়? less fertile। সাৰুৱা এটা অঞ্চল আছে যিটোৰ পৰা আমি ক্ৰমান্বয়ে কোনফালে বুলি ক'লে ৱেষ্টলৈ আহিলে তাৰ পৰিমাণটো কিছু কম হয়। as the rains are insufficient in this area, people rear animal instead of farming. The grass animal on the open grass is called ranchi. যদি আমি পশ্চিম দিশলৈ যাওঁ, সাৰুৱা অঞ্চলৰ পৰিমাণটো কিছু কম পাওঁ, যা তাত কি হয় বুলি কৈছে? ইনচাফিচিয়েণ্ট, মানে চাফিচিয়েণ্ট নহয়, বৰষুণ চাফিচিয়েণ্ট হয়। ঘেঁহু বা বাৰ্লি এনেকুৱা ধৰণৰ খেতিবিলাক হ'বৰ বাবে যিমান বৰষুণ লাগে সিমান বৰষুণ তাত নহয়, যাৰ বাবে তাত কি হয়? খেতি পথাৰ বৰ ভাল নহয়, আৰু সেইবাবে সেই অঞ্চলবিলাকত ঘাঁহ বনি এতিয়াও গজি থাকে। আৰু গ্ৰাছ মানে খোৱা জীৱ জন্তু তাত মানুহে কি কৰে? সেই পথাৰবিলাকলৈ এৰি দিয়ে, চৰণীয়া পথাৰ যিবিলাক গৰু চৰু চৰে, সেই পথাৰবিলাকলৈ এৰি দিয়ে। তাতে কি হয় বুলি কৈছে? গৰুৱে সেই ঘাঁহ চাহবিলাক খায়, আৰু কি হয়? জীৱ জন্তুবিলাক তেওঁলোকে তাত পোহপাল দিয়ে, আৰু সেই গোটেই অঞ্চলটোৰ নাম কি বুলি কোৱা হৈছে? ৰাঞ্চি বুলি কোৱা হৈছে। There are cattle mainly for breed, আৰু তাত কি তেওঁলোকে পোহে? cattle mainly for breed। তেওঁলোকে তাত গৰু বেছিকৈ পোহে, কিয় বাবে? they rear cattle mainly for breed। Chicago is the main center of slaughtering animal। ইয়াতে এটা কথা কৈছে, মানে চিকাগোখন এখন এনেকুৱা এখন ঠাই য'ত নেকি জীৱ জন্তু বধ কৰা হয় বুলি কৈছে। বুজি পাইছানে? কি বুলি কোৱা হৈছে? স্লাটাৰিং, মানে য'ত নেকি জীৱ জন্তু বধ কৰা হয় বুলি কৈছে, আৰু সেই অঞ্চলটোৰ নাম কি বুলি কোৱা হৈছে? চিকাগো। মনত ৰাখিবা, চিকাগো জীৱ জন্তু বধ কৰা এখন বিশেষ ঠাই। Beef is a staple food of America। গোমাংস অত্যাধিক তাত জনপ্ৰিয় বুলি কৈছে। They export into other countries of European also, Europe also। সেই মাংস বিধ তেওঁলোকে কি কৈছে? অন্যান্য অঞ্চলবিলাকলৈ তেওঁলোকে কি কৰে? দিয়ে বুলি কৈছে। The American rear animal for milk product also। তেওঁলোকে গাখীৰৰ পৰা বিভিন্ন ধৰণৰ মিল্ক প্ৰডাক্ট, গাখীৰ বিভিন্ন ধৰণৰ মিঠাই চিঠাইবিলাক বনাবৰ কাৰণে তাত গৰু পোহে দেই। There are big dairy farms where machines are used for performing different types of tasks। ইয়াৰ
cows are milked with the help of machine. এই যে গৰু পোহে, গৰুৰ গাখীৰ খীৰাবৰ কাৰণে আমাৰ মানুহে কি তাত কিছুমান মেচিন ব্যৱহাৰ কৰে গাখীৰ উৎপন্ন কৰিবৰ বাবে গৰুৰ পৰা, বুজিছা? তাত মেচিনৰ জৰিয়তে সেই গাখীৰ খীৰাই সেইবিলাক বিভিন্ন ধৰণৰ প্ৰডাক্ট তাত বনোৱা হয়। গতিকে আমি এটা কথা ইয়াত গম পাইছোঁ এতিয়ালৈকে, এটা সময়ত যি ঘাঁহনি অঞ্চল আছিলে সেই ঘাঁহনি অঞ্চলবিলাক কি কৰা হ'ল বুলি কৈছে, কি কৰা হ'ল, সেই ঘাঁহনি অঞ্চলবিলাকক আমি ফাৰ্মলেণ্ডলৈ ৰূপান্তৰ কৰিলে তাত খেতি পথাৰ কৰিব পৰা হ'ল। কি খেতি কৰে? বাৰ্লি কৰে, ৱেট কৰে, কৰে, এনেকুৱা ধৰণৰ কিছুমান বিভিন্ন ধৰণৰ খেতি পথাৰ তাত কৰে। আৰু তাত কিয় খেতি পথাৰ ভাল হয়? কাৰণ তাত মডাৰেট কি হয়, ৰেইনফল, খুব মধ্যমীয়া এটা বৰষুণ পায় স্প্ৰিং ছিজনত, আৰু যাৰ বাবে খেতি পথাৰৰ বাবে উপযোগী হয় সেইখিনি। আৰু দ্বিতীয় কথা হৈছে তাত দুখন বিশেষ নদী আছে, মিছিছিপি আৰু মাইচুৰী। সেই নদী দুখনে জৰিয়তে যি পানী তেওঁলোকে খেতি পথাৰবিলাক নিব পাৰে, সি খুব সাৰুৱা কৰি তোলা মাটিবিলাক, যাৰ ফলত এই খাদ্য সামগ্ৰী উৎপন্ন হয়। ইয়াৰ উপৰিও সেই অঞ্চলৰ মানুহে বিশেষকৈ মাংসৰ বাবে গৰু পোহে, গাখীৰৰ বিভিন্ন প্ৰডাক্টৰ বাবে তেওঁলোকে গৰু পোহে, আৰু গৰু পুহি পেলাই সেইখিনি কি কৰে তেওঁলোকে বাহিৰৰ দেশবিলাক হ'লেও প্ৰডাক্টবিলাক কি কৰে, এক্সেঞ্জ নহয় একচুৱেলি, আমাৰ যিটো অসমীয়াত কোৱা হয় ৰপ্তানি বুলি কোৱা হয়, ৰপ্তানি মানে আন ঠাইবিলাকতো তেওঁলোকে দিয়ে। গতিকে এই কথাখিনি অকণ পঢ়ি চাবা। ইয়াতে কৈছে পেৰেডাইজ মানে হৈছে নিউ টাৰ্মছ ইউ হেভ লাৰ্ণ, সেইটো চাই লওক 41 পেজত। পেৰেডাইজ মানে হৈছে গ্ৰাছলেণ্ড অফ দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ এখন ঠাই যিখনক কোৱা হৈছে পেৰেডাইজ বুলি কোৱা হৈছে। ৰাঞ্চি মানে হৈছে অপেন গ্ৰাছলেণ্ড ৱেৰ এনিমেল আৰ গ্ৰেছ, অপেন গ্ৰাছলেণ্ড বুলি কোৱা হৈছে এখন ৰাঞ্চি, য'ত কি কৰা হৈছে জীৱ জন্তুবিলাকে মুকলিমূৰীয়াকৈ গ্ৰাছ মানে হৈছে ঘাঁহ খায়, চৰিব পাৰে। ইয়াতে মই 1 নম্বৰ কুৱেশ্যন কেইটা ডিছকাছ কৰিম। ফিল ইন দ্য ব্লেংকছ কেইটা চোৱা, কি দিয়া আছে প্ৰথমটো, বিগ ট্ৰেক্টৰ আৰ ইউজ ফৰ টেষ্ট ফিল্ড, ইৰিগেটিং কৰিবৰ বাবে নে প্লাগিং কৰিবৰ বাবে ডাঙৰ ডাঙৰ ট্ৰেক্টৰ ব্যৱহাৰ কৰে, সেইটো লিখিব লাগিব। চাই ল'বা। দ্য পেৰেডাইজ ৰিচিভ মডাৰেট ৰেইনফল ডিউৰিং দ্য স্প্ৰিং ছিজন নে উইণ্টাৰ ছিজন। আমি অলপ আগত পাইছোঁ কোনটো ছিজন আছিলে, ঘৰত তেনেকৈ চাবা, সেইটা কৰিব লাগিব মানে। দ্য অপেন গ্ৰাছলেণ্ড আৰ কল্ড হাৰ্ভেষ্টৰ ৰাঞ্চি, মুকলি সেই ঘাঁহনি পথাৰক কি বুলি কয়, ৰাঞ্চি মানে কি পায়, অলপ আগত পাই আহিছা, মনত আছে নিশ্চয়। অ'কে, নেক্সট ওৱান, ডেছ ইজ দ্য ষ্টেবল ফুডছ অফ আমেৰিকা, ৰাইচ নে পিট, কোনটো হয় লিখিবা। ডেছ মিল্ক কাউ, মেন মেচিন, এইটো অকণমান কুৱেশ্যনটো ক্ৰিটিকেল যেন লাগে, কিন্তু একো নাই। মিল্ক কাউ, গৰুৰ পৰা গাখীৰ কিহৰ জৰিয়তে উৎপন্ন কৰা হয়, মানুহে নে মেচিনে কৰে, সেইটো কথা সুধিছে, সেইটো লিখিব লাগিব। বাকী কুৱেশ্যন নম্বৰ 1 কেইটা আমি অলপ চাম, এটা দুটা ডিছকাছ কৰি শেষ কৰি দিম। হোৱাট ইজ দ্য ভাষ্ট ফাৰ্মলেণ্ড, গ্ৰাছলেণ্ড বুলি কোৱা হয় আগৰ, ফৰ্মলি ইন USA কল, কোনটো বা পেৰেডাইজ হৈছিলে। হোৱাই টু দ্য ফাৰ্মাৰ ইউজ বিগ মেচিন ইন এগ্ৰিকালচাৰ বিগ মেচিন কিয় কৰে, আমি এটা পাইছিলোঁ গোটেই সিঁচা চপোৱা এই গোটেই কথাখিনিৰ কাৰণে ডাঙৰ ডাঙৰ মেচিন ব্যৱহাৰ কৰে। এইকেইটা চাই ল'ব লাগিব। নেক্সট ক্লাছত কুৱেশ্যন কেইটা ডিছকাছ কৰিম। যদি কিবা বিশেষ সুবিধা আছে, মই নতুন কোনো পাঠলৈ যাব বিচৰা নাই আজি, কাৰণ অকণ চমু হৈছে আৰু এটা মাজত ব্ৰেক লোৱা হোৱা আছে। আগৰ ভিডিঅ'টো চাই ল'বা, মই সেইকাৰণেই কৈছোঁ দুইটা একেলগে কম্বিনেশ্যন কৰি চাবা, বুজি পোৱাত সহায় হ'ব। যদি কিবা প্ৰব্লেম পোৱা মোক সুধিবা, তোমালোকৰ যিহেতু আৰু এটা গ্ৰুপ মই কৰি থোৱা আছে, যদি কিবা অসুবিধা পাইছা মোক গ্ৰুপটোত সুধি ল'বা, ঠিক আছে? মই তোমালোকখিনি ছল্ভ কৰিবৰ বাবে চেষ্টা কৰিম। অ'কে, থেংক ইউ।